চিৰাং জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱৰ বিৰুদ্ধে অপ্ৰাদেশিকৃত বিদ্যালয়ৰ ওপৰত মানসিক হাৰাশাস্তিৰ অভিযোগ। ABMCৰ উত্তৰ বিজনী আঞ্চলিক আৰু আক্ৰাছুৰ কুকলুং আঞ্চলিক সমিতিৰ নেতৃত্বই সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ অনুসৰি বল্লমগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল মৃত্যুৰ গৰাহলৈ ঠেলি দিয়াৰ চক্ৰান্তত লিপ্ত হৈছে বিদ্যালয়সমূহৰ জিলা পৰিদৰ্শক বিজয় বৈষ্ণৱ। অভিযোগ অনুসৰি পৰিদৰ্শকগৰাকীয়ে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ স্বাৰ্থত বল্লমগুৰিস্থিত অপ্ৰাদেশিকৃত বিদ্যালয় বল্লমগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰ্টেল বলপূৰ্বক এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক দিয়াৰ বাবে হেঁচা প্ৰয়োগ কৰিছে। কোনো এখন বিদ্যালয়ৰ পৰ্টেল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত দিয়াৰ ক্ষেত্ৰত চৰকাৰীভাৱে বাধা থকাৰ পিছতো শিক্ষা বিভাগৰ চিৰাং জিলা পৰিদৰ্শকে হেঁচা প্ৰয়োগ কৰাৰ বাবে জাঙুৰ খাই উঠিছে দল সংগঠন। উল্লেখ্য যে বৃহত্তৰ বল্লমগুৰি অঞ্চলত বল্লমগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষকে বিনা বেতনে যোৱা 22 বছৰে সেৱা আগবঢ়াই আহিছে। এনে পৰিপ্ৰেক্ষিতত বিদ্যালয়খনৰ আধা কিলোমিটাৰ নিলগত এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় খোলাৰ ক্ষেত্ৰত বিদ্যালয়খনৰ পৰ্টেল দিবলৈ হেঁচা প্ৰয়োগ কৰি জিলা পৰিদৰ্শকে অপ্ৰাদেশিকৃত বিদ্যালয় ধ্বংসৰ মুখলৈ ঠেলি দি ব্যক্তিগত খণ্ডৰ বিদ্যালয় গঢ় লৈ উঠাত উৎসাহ যোগোৱা বুলি অভিযোগ কৰিছে সংগঠন দুটাই। শিক্ষা বিভাগৰ চিৰাং জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱে এনে চক্ৰান্তৰ পৰা বিৰত নাথাকিলে অনাগত দিনত বিষয়াগৰাকীৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী লোৱা হ'ব বুলি সকিয়নি দিছে সংগঠন দুটাৰ নেতৃত্বই। আমি আজি উপস্থিত আছোঁ বল্লমগুৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত। আমি এটা কথা গম পালোঁ যে এই স্কুলখনৰ ওপৰত চিৰাং জিলাৰ IS তথা কোনো ব্যক্তিগত খণ্ডৰ স্কুলৰ ধমকিত বা কোনো এই গভৰ্ণমেণ্টৰ হেঁচাত কিবা তাৰমানে এটা প্ৰেছাৰাইজ কৰি আছে যে এই স্কুলখনৰ যিটো পৰ্টেল সেই পৰ্টেলখন বেলেগ এটা প্ৰাইভেট শিক্ষাখণ্ডত দিব লাগে। কিন্তু এটা নটিচ ওলাইছিল ইতিমধ্যে গভৰ্ণমেণ্টৰ পৰা, যিটো গভৰ্ণমেণ্টৰ পৰা ওলাইছিল যে গভৰ্ণমেণ্ট কোনোবা স্কুল বা কলেজৰ পৰ্টেল আৰু ভেঞ্চাৰ স্কুলৰ পৰ্টেল সেইবোৰ কোনো ব্যক্তিগত খণ্ডত দিব নোৱাৰিব। সেইটোকে এই স্কুলখন হ'ল ভেঞ্চাৰ। এই স্কুলখনত দুখীয়া ল'ৰা ছোৱালী পঢ়ি আছে, কম খৰচতে পঢ়ি আছে। এই বৃহত্তৰ অঞ্চলত এই ভাওৰাগুৰি, দক্ষিণ মাৰ্কা, কুকলুং, দংচিয়াপাৰা এই বৃহত্তৰ অঞ্চলৰ এই দুখীয়া ল'ৰা ছোৱালীখিনি এই স্কুলখন পঢ়ি আছে। বিগত 20 বছৰ ধৰি এই স্কুলখনৰ শিক্ষকসকলে বিনা বেতনত শিক্ষাদান দি আছে, পোহৰ বিলাই আছে। এই স্কুলখনৰ ওপৰত IS তথা তেনেকুৱা মানুহে যে এই স্কুলখনৰ ওপৰত নজৰ কৰিছে, তাৰ কাৰণে আমি ABMCৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ আৰু সকীয়াই দিছোঁ যাতে এনেকুৱা কাম নকৰে, এই স্কুলখন বন্ধ কৰাৰ এটা ষড়যন্ত্ৰ যাতে নকৰে আৰু দুখীয়া মানুহৰ ল'ৰা ছোৱালী যিটো বিজনী যাব নোৱাৰে বা বড় বজাৰ যাবলগীয়া হয় কিছুমানৰ, তেনেকুৱা যাতে পৰিৱেশ সৃষ্টি নকৰে। নহ'লে অনাগত দিনত আমি সংগঠনকেইটা মিলি আমাৰ ইয়াত লগত আছে, আক্ৰাছু আছে আৰু অন্য সংগঠন মিলি আমি তীব্ৰভাৱে গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। জানিব পৰা মতে তাৰমানে বিশেষ এটা ব্যক্তিগত শিক্ষাখণ্ডৰ স্বাৰ্থত আমাৰ চিৰাং জিলাৰ IS গৰাকী যিজন বিজয় বৈষ্ণৱ ছাৰে এইটো এটা তাৰমানে ব্যক্তিগত খণ্ড শিক্ষাৰ কাৰণে এটা ভেঞ্চাৰ স্কুলৰ ওপৰত ইমান হাৰাশাস্তি 2বাৰ চকত জাৰি কৰিছে। তেনেকুৱা পৰিস্থিতি যাতে আমাৰ IS ছাৰে নকৰে তাৰ কাৰণে আমি সকীয়াই দিছোঁ। আৰু যদি তেনেকুৱা কিবা কৰে তেনেহ'লে আগন্তুক দিনত আৰু ইয়াতকৈ আমি ছাত্ৰ ছাত্ৰী লৈ আমি বিশেষ এটা আন্দোলনৰ সৃষ্টি কৰিম। আৰু এটা কথা যে সেইখন যিখন ব্যক্তিগত খণ্ড স্কুল সেইখনত কোনো প্ৰভাৱশালী নেতাৰ দ্বাৰাই পৰিচালিত হৈ আছে নেকি আমাৰ IS গৰাকী, আমাৰ সন্দেহ হয়। ইমান দিন 20 বছৰ ধৰি এখন স্কুল বিদ্যালয় চলাই আছে বিনা বেতনত, বিনা স্বাৰ্থত ইমান শিক্ষাৰ পোহৰ বিলাই আছে। চৰকাৰৰ দায়িত্ব আছিল এইখন স্কুলখন পৰিবেশন অৰ্থাৎ চৰকাৰীকৰণ কৰাৰ দায়িত্ব আছিল, কিন্তু তাকে নকৰি আমাৰ এই চৰকাৰী পক্ষৰ তথা বিভাগীয় IS গৰাকীয়ে ব্যক্তিগত খণ্ডৰ স্বাৰ্থত এখন এই ভেঞ্চাৰ স্কুলৰ ওপৰত ইমান আক্ৰোশমূলক কাম কাৰ্য কৰি আছে। তাৰ কাৰণে আমি আকৌ এবাৰ সকীয়াই দিছোঁ জানে তেনেকুৱা কাৰ্য নকৰে। আজি আমি বলামগুৰি ছিনিয়ৰ কলেজত উপস্থিত হৈছোঁ
আমি গম পালোঁ যে এই কলেজখন ধ্বংস কৰাৰ কাৰণে IAS এটা বিশেষ চক্ৰান্ত চলাই আছে কিবা বিশেষ স্বাৰ্থত এই চক্ৰান্তটো চলাই আছে যাতে এনেকুৱা নহয় এই স্কুলৰ বিদ্যালয়ৰ শিক্ষকসকলে বহুত দিন ধৰি স্কুলত বিনা স্বাৰ্থত কাম কৰি আছে আৰু দুখীয়া ল'ৰা ছোৱালীয়ে এইখন বিদ্যালয়তে পঢ়ি আছে আমি দেখিবলৈ পাইছোঁ যাতে এই কাম নকৰে IAS তাৰ কাৰণে আমি সকীয়াই দিছোঁ আৰু যদি এনেকুৱা কিবা ভুল পদক্ষেপ লয় আমি আক্ৰাছুৰ পৰা এক আন্দোলনৰ সৃষ্টি কৰিম ধন্যবাদ বিজনীৰ পৰা অজয় কুমাৰ বসাকৰ ৰিপৰ্ট নিউজ টাইম 3